আৰু আজি আমাৰ শুটিংৰ মানে 3rd ডে হয়। এটাটো ভিতৰৰ পৰা যিখিনি লেতেৰা বস্তু আছিল সেইখিনি উলিয়ালে আৰু নেক্সট অপাৰেশনটোত আপোনাৰ হেৰি চকুৰ যোনডাল নাৰ্ভ থাকে সেই নাৰ্ভডাল মানে নিজৰ জাগাৰ পৰা আঁতৰি আছিল বোলে, তো সেই নাৰ্ভডাল আকৌ নিজৰ জাগাত আনিছে। এইফালে বুক লৈ আহিছো ভিডিঅ' বনাই দিবলৈ, কাৰণ মই এওঁলোকৰ এছিষ্টেণ্ট হয়, পিএ হয়। হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে। তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছো আৰু আজি আমাৰ শ্বুটিঙৰ মানে 3rd ডে হয়। সেয়াই যাওঁ এতিয়া মেকআপ ল'বলৈ। আৰু মেকআপ আৰ্টিষ্ট আহি হাজিৰ, বাকী টিম মেম্বাৰখিনিও আহি হাজিৰ। জিম্বাৰ মেকআপ হৈ গ'ল। অ' ব আহিছে গাখীৰ অঁ তাকে এতিয়া মেকআপ লওঁগে। আৰু ভাইটিৰ কথা সুধি আছিলে নহয়, ভাইটি আমাৰ এতিয়া অপাৰেশ্যনটো হৈছে, ছাকচেছফুল হৈছে আৰু লগতে ৰিপৰ্ট মানে মেইন ৰিপৰ্টটো এতিয়ালৈকে অহা নাই, আহিব। সেইটো অহাৰ পিছত মাহঁতক চাগে ৰিলিজ দিব, মে বি কাইলৈ মানে ৰিলিজ দি দিব। আৰু হায়দৰাবাদৰ LV প্ৰসাদ আই ইনষ্টিটিউটত অপাৰেশ্যনটো হৈছে আৰু সেইখন বোলে বহুত ভাল হয় শুনিছোঁ। বহুতে কৈ আছিলে নেপাল লৈ যাবলৈ, কিন্তু নেপালত তেনেকুৱা ট্ৰিটমেণ্ট নহয় বোলে। সেইকাৰণে হায়দৰাবাদত প্ৰেফাৰ কৰিছে, যিহেতু হায়দৰাবাদত লৈ গ'ল। চ' এতিয়া বলক মেকআপ লওঁগে আমাৰ টিমখিনি। হাই টিম, শিকাই আছে দেই। ব'লা আমি মেকআপ লৈ লওঁ। নতুন টিম মেম্বাৰ এগৰাকী আহিছে, চাওঁ। বাইদেউ বাইদেউ প্লিজ, বাইদেউ অটোগ্ৰাফ প্লিজ, বাইদেউ অটোগ্ৰাফ অটোগ্ৰাফ। দুলিয়া আহি গ'ল দেই। দুলিয়া ককাই হাই কৈ দিয়া। এতিয়া আমাৰ লোকেশ্যনত গৈ আছো, আজি হ'ব বিহু, চাই থাকিব আৰু। অল দ্য বেষ্ট, অল দ্য বেষ্ট দেই, ভালকে দিবা। আজি ইহঁতৰ শ্বুট আছে, মানে শ্বৰ্টছ আছে, ল'ব আৰু দেই। বিহু হ'ব এতিয়া মানে। এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত এক্সপিৰিয়েঞ্চটো জনাবা দেই। লোকেশ্যনটো বহুত বেছি ধুনীয়া, মই এবাৰ দেখাই আছো হা। সেইটো মন্দিৰ। মোৰ লাষ্ট চিন শেষ হ'ল। কেনেকুৱা লাগিলে বাৰু মোৰ লগত? বহুত ফটোৱা লাগিলে, ধন্যবাদ। কেনেকুৱা লাগিলে মোৰ লাষ্ট চিন গ'ল? বহুত ভাল লাগিছে মোৰ লগত কাম কৰি। মোৰ লগত কাম কৰি কেনেকুৱা লাগিলে? এইবাৰ বঢ়িয়া পাৰিছা। কেনেকুৱা লাগিলে কাম কৰি মোৰ লগত? খুবেই ভাল লাগিলে। মই বাৰু নতুন হয়, বাপৰে। এইফালে বাই বাই দেই চবকে। লাষ্ট মই যামগে এতিয়া। বাই বাই। কেনেকুৱা লাগিল বাৰু কাম কৰি? অ'কে, বাই বাই। ডাইৰেক্টৰ চাহাব ক'ত গ'ল? ডাইৰেক্টৰ চাহাব কেনেকুৱা লাগিল কাম কৰি মোৰ লগত? প্ৰথমবাৰ কাম কৰিছো, ভাল হৈছে নে? অ'কে, একদম নেচাৰেল কৰি আছা, আগলৈ কৰি যোৱা ভাল হ'ব। অ'কে, থেংক ইউ। বাই বাই। এটা মোৰ ফেচ মানে আমাৰ ধুলীয়া চাহাল। অ'কে, ছোৱালীখিনিক নে? আমাৰ মেইন স্ক্ৰিপ্ট ডাইৰেক্টৰ। কেনেকুৱা লাগিল কাম কৰি মোৰ লগত? বেয়া লাগিব আৰু হয়নে? থেংক ইউ থেংক ইউ থেংক ইউ দেই। আকৌ লগ পাম। আজি শেষ আৰু মোৰ, সেইকাৰণে বাই বাই দিব। এইফালে আমাৰ দেহাৰ ফাৰ্ষ্ট শ্বুট দে। এইফালে আমি আহিছো এতিয়া খানা খাবলৈ বিয়া ঘৰত। সিদিনাখন যে বিয়া দেখিছিলে, খাওঁ আৰু ডাইৰেক্ট খোৱাতহে বহিছো আৰু খোৱাটোহে দেখাইছো। ৰাতি হ'ল যে খাই লওঁ। ইছু হাই কোৱা। হাই ইছু, কি খাবা এতিয়া? মাম খাবা?
কিন্তু নাখাই দেই এনেই আৰু এক্টিং এতিয়া একদম ৰেডি হৈ পেলাই গৈ আছো দেহাৰ স্কুললৈ আচলতে আজি এডিটিঙৰ কিছুমান কাম আছে সেইকাৰণে জিম্বা যাব নোৱাৰে আমাৰ শ্বৰ্ট ফিল্মখনৰ তো সেইকাৰণে এতিয়া মই গৈ আছো দেহাৰ বুকছ আৰু এডমিশ্যন ফিজ কিবা কিবি আছে কাম আৰু সেইফালে যাওঁ আকৌ বজাৰত অলপ কাম আছে আজি প্ৰথমবাৰ অকলে গৈ আছো ৰহালে মানে এনেকে কামত আৰু কাৰণ ইয়াত বিয়া হোৱাৰ পিছত মই বেছিকে থকা নাই যে সেইকাৰণে কামত ওলাই যোৱা নহয় আৰু সেয়া এতিয়া অকলে গৈ আছো আৰু তাতে দেহাৰ স্কুললৈ নাৰ্ভাছ হৈ আছো মানে যিমান যি নহওক স্কুলত তেনেকে গৈ পোৱা নাই ন দেহাৰ সেইকাৰণে যি কি নহওক যাওঁ আৰু এইফালে কিতাপ লৈ আহিলো বহুত টাইম লাগিলে ইমান লম্বা লাইন লাগিছে বাপৰে এতিয়া যাওঁ ঘৰলৈ আজি আকৌ ৰিলছ বনোৱা কথা আছে বৌৰ লগত কালি জিম্বাক বনাই দিলো এডিটিঙো মই কৰি দিলো এইফালে মোৰ ভ্লগে এডিট হোৱা নাই এতিয়ালৈকে মই শ্বুটিঙৰ ভ্লগে আপলোড দিয়া নাই আপোনালোকে পাইছে চাগে এইটো ভিডিঅ' পোৱালৈকে বাৰু যি কি নহওক গৈ থাকো এতিয়া হাই গাইজ এইফালে বুক লৈ আহিছো ভিডিঅ' বনাই দিবলৈ কাৰণ মই এওঁলোকৰ এছিষ্টেণ্ট হয় পিএ হয় কোনোবাই মোক ৰাখিব বিচাৰিলে চাকৰি হিচাপে ৰাখিব দিব পাৰে মোক জাদা হৈ গয়া কমি নিহালি নাই এনে মানে এতিয়া বৌক ভিডিঅ' বনাবলৈ আহিছো দেহাৰ স্কুলৰ পৰা আহিলো আৰু এতিয়া দুটামান ক্লিপ দি দিওঁ আৰু মৰমতে লৈ পেলাই अच्छा बनाती है बोल के बोलते हैं पर देखो उसका भाव দিয়ক এতিয়া বনাই দিওঁ আৰু দুটামান কি ধুনীয়া লাগিছে চাওক বুক ইচ 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 বৌয়ে কয় হা এই কাপোৰ এইটো কালাৰ বোলে বৌক ভাল নালাগে কিন্তু আপোনালোকে কওকচোন কিমান ভাল লাগিছে বৌক এইটো কালাৰত হয়নে হাই এভৰিৱান আপোনালোকে সুধি আছিলে নহয় ভাইটিৰ খবৰ মই বোলো ভিডিঅ'টোৰ লাষ্টৰ ফালে কৈ দিওঁ আচলতে ভাইটিৰ অপাৰেশ্যন হৈ গ'ল আৰু দুটা অপাৰেশ্যন হৈছে এটাটো ভিতৰৰ পৰা যিখিনি লেতেৰা বস্তু আছিলে সেইখিনি উলিয়ালে আৰু নেক্সট অপাৰেশ্যনটোত আপোনাৰ হেৰি চকুৰ যোনডাল নাৰ্ভ থাকে সেই নাৰ্ভডাল মানে নিজৰ জাগাৰ পৰা আঁতৰি আছিল বোলে তো সেই নাৰ্ভডাল আকৌ নিজৰ জাগাত আনিছে আৰু অপাৰেশ্যন অলপ ক্ৰিটিকেল আছিলে বোলে যোৱাকালি হৈ গৈছে আৰু বহুতখিনি মানে কষ্ট হৈছে মাহঁতৰ দাদাহঁতৰ কি কৰিম এটা উপায় নাই আৰু অপাৰেশ্যন হ'ব নহ'ব কোনো ঠিক হোৱা নাছিলে প্ৰথমতে পিছত যেতিয়া ৰিপৰ্টটো আহিছে তেতিয়া ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিবই লাগিব নহ'লে মানে সেই নাৰ্ভডালৰ পৰা পানী লিকেজ হৈ আছে সেই পানীটোৰ কাৰণে মানে ইনফেকশ্যন হৈ আছে আৰু ইনফেকশ্যন মানে হৈ থাকিব পাৰে আৰু যোনটো ইনফেকশ্যন হৈছিলে সেইটো বাৰু ভাইৰাছৰ আছিলে আৰু কি আছিলে কি কথা সেইবিলাক মানে মাহত আহিলেহে গম পাম কিন্তু ভগৱানৰ কৃপাত অপাৰেশ্যনটো সাকসেসফুল হ'ল আৰু এতিয়া মানে আৰু 2 দিন মানে 3 দিন পিছত দাদাহঁত আহিব অপাৰেশ্যন হোৱাৰ পিছতে মানে আৰু এটা চেকআপত মাতে সেই চেকআপত যাব আৰু সো হে আশীৰ্বাদ কৰিব আৰু যাতে সোনকালে ভাল হৈ আহে কি আৰু আপোনালোকে বহুত আশীৰ্বাদ কৰিছে মই জানো আৰু হে বহুত বহুত ধন্যবাদ আমাৰ গোটেই পৰিয়ালটোৰ ফালৰ পৰা সো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো আৰু আমাৰ এলাগি শৰ্ট ফিল্মখনক আপোনালোকে বহুত বেছি মৰম দিব বুলি আশা থাকিল চাব আৰু ধুনীয়াকৈ বাৰ চেনেলত আহিব এলাগি শৰ্ট ফিল্মখন আৰু মই সৰুকে এটা পাৰ্ট কৰিছো ইমানো ডাঙৰ পাৰ্ট নহয় বাট নতুন অভিজ্ঞতা হয় প্ৰথমবাৰ কৰিছো যেহেতু আশা কৰোঁ আপোনালোকে মৰম দিব সেয়াই সো আজিলে বাই বাই লাভ ইউ অল এইয়া নতুন কিতাপ আনি দিয়াৰ কাৰণে দেহাই খুব পঢ়িছে দেই কেনেকুৱা লাগিছে দেহা পঢ়ি পেলাই নতুন কিতাপৰ মজাই বেলেগ ন পঢ়িছিলা নে না নতুন কিতাপ আগতে পঢ়িছো আনাৰ লগে লগে পঢ়ো কি আছে চাওঁ আমিও আগতে একদম নতুন কিতাপখন অহাৰ লগে লগে একদম মেলি পেলাই ধুনীয়াকৈ পঢ়ো তাৰপিছত লাহে লাহে কি হয় জিম্বা লাহে লাহে এমাহ দুমাহ যোৱাৰ পিছত লাহে লাহে ইণ্টাৰেষ্টটো কমি আহে হ'ল আৰু বহুত হৈ গ'ল আপোনালোকৰ হৈছিল নে বাৰু এনেকুৱা